Welcome back to my YouTube channel, Blogger Min YouTube channel. Today, আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। বহুত দিনৰ পিছত শুট কৰিব আহিলো। এইখন আমাৰ ওয়েব সিৰিজ চাৰিআলি চামেলিৰ মানে কি বহুত দিন বিৰতি হৈ আছিল কিবা এটা কাৰণৰ কাৰণে আকৌ এতিয়া মানে কাম আৰম্ভ কৰিছো আসলতে আৰু এতিয়া শুট কৰি আছো শুট কৰি জাস্ট চাহাব মন গল তো হেগন চাহাবৰ কাৰণে এতিয়া আহিছো আৰু এতিয়া চাহাও খুব সুন্দৰকৈ ইয়াতে চাহ বা ঠাণ্ডা যিকোনো যি মিলে তো Let's see আপোনালোকক দেখুৱাই থাকিম তো চাই থাকিব এয়া ইয়াতে এতিয়া শুট চলিব আজি বেছি ক্যাৰেক্টাৰ নাই আজি আমি 4জন 5জনে আছো ইয়াৰ পিছত বেলেগ এটা ডেস্টিনেশন আছে বেলেগ এটা স্পট আছে তাত গৈ আছো তাত মানুহ এক্টৰ এক্ট্ৰেছ আহি ৰেডি হৈ আছে তো আপোনালোক দেখুৱাই যাম চাই থাকিব নাই একচন কোৱাই নাই মই একচন কৈছো নি আপুনি যে যতেতে টকাবোৰ ছটিয়াই থাকে কৰবাত আলফা টকা পালেনি যা ভাবো কই থাকি দেই তহলে নবুজি সম্পু ছটিয়াই কৰবাত আলফা টকা পালেনি যা ভাবো কই থাকি দেই তহলে নবুজি সম্পু এই সম্পু তহলে নবুজি বুঝছ তহলে বস তহতরে বস তহতে ভবাত কই সালা বহুত উপৰৰ মাল আছে ইমান সহজৰে বেগ নামাৰে ইমান সহজতে Okay, it's time. Our break time. এক গিলাস পালি কিমান থাকব তারপরও গিলাস হবে তোরে বেশি হবে ইমান কমতে Break time আমাৰ ইয়া এটো কি কয় ঠাণ্ডা ব্ৰেক এই মাল বাকলি মানে অলপ ভালকে লাগাই আই দে অলপ দে এয়া আৰু কাম কৰিছো নকৰিছো এটো পিছৰ কথা অলপ কথা কাম দুটা সিন গৈছে হে খোৱা আৰম্ভ এতিয়া আমাৰ এই পিংগলৰ দেৱালৰ পৰা আমি এতিয়া যাওঁ এতিয়া বেলেগ এটা ডেস্টিনেশন যাই আছো তাতে এক্টৰ ৰখি আছে তো লেটস গো মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি লবা তো এতিয়া আহি পালো আমাৰ অইনটো শ্বুটিং স্পট এইফালে ভৱেশ দা আৰু নিপেন দা আহি পাইছে আমাৰ দুজন অভিনেতা আৰু এইফালে সকলোখিনি আছে আৰু এইখন দোকানতে আমি শ্বুটিং কৰিম এতিয়া শ্বুট ষ্টাৰ্ট হৈ গৈছে আৰু মানুহ দেখিছে আপোনালোকৰ শ্বুটিং চোৱা মানুহ বহুত বেছি মানুহ আচলতে ভাল লাগে এনেকৈ শ্বুটিং চোৱা মানুহ শ্বুটিং স্পটত হ'লে আৰু এতিয়া আমি শ্বুটিংখিনি কৰি লওঁ আপোনালোকে চাই থাকিব যাম একচন এই তৰণি ঐ নিৰাজ ঐ হটৰ লগ লাগি কি কৰিব এই মাষ্টৰ মোৰ দোকানত কাস্টমাৰ আহি কিবা কথা পাতি আছে মোৰ খং উঠিব লাগিলে মোৰ কিবা খং উঠিব লাগিলে মই কিন্তু ডাঙৰ সৰু একো নাচাওঁ দেই কি কৰিলি তই ৰিয়েকচনটো নাই এটা কাম কৰো ৰি দে পাবি তই আৰু যা যাব নোৱাৰি Ready? Rolling. Action. মাৰা হা তাক দেখা পাই চকু আৰু ডাঙৰ যাব পৰি যোৱা চকু ডাঙৰ হৈ গ'ল পৰি গ'ল তাত সাইডে থাকবো দিছিল নাই ন ভাল ভাল দিলি বে কি মাৰিছো বে কেলা ই সাইড দিলা তুমি কেলা গল ভাল দিলি বে মাৰিছো বে ফালি দিছ আমি মাৰিলে মাথা দুফাল হৈ গ'ল হয় হ'ব দে ৰিয়েকচন দিবেনে তো ৰিয়েকচন তো আজি হৈছে নেক্সট ডে এইফালে দেখিছে পুখুৰীৰ পৰা কেঁকোৰা খুব সুন্দৰকৈ ধৰি লৈ আহিলোঁ আজি বহুত দিনৰ মূৰত মানে কেঁকোৰা খাম বুলি ভাবিলোঁ আৰু সেইকাৰণে কেঁকোৰা ধুই আহিলোঁ জালেৰে আৰু এতিয়া খুব সুন্দৰকৈ ঠেং চেংখিনি চাফা কৰি লৈছোঁ আৰু এতিয়া কেঁকোৰাৰ আঞ্জা বনাম আপোনালোকক দেখুৱাম খুব সুন্দৰকৈ বাহিৰা ঘৰ এটা আছে তাত বনাম আমি কেঁকোৰাৰ আঞ্জাটো এতিয়া খুব সুন্দৰকৈ ইয়াত দেখিছে বইল চইল কৰি ল'লোঁ আচলতে আৰু এইফালে কেঁকোৰাৰ আমি কোনখিনি অংশ খাওঁ আপোনালোকে চাই থাকক
তো এইফালে খুব সুন্দৰকৈ কেৰাহীটো বহুৱাই দিলোঁ আৰু ইয়াতে মছলাখিনি দি দিলোঁ আৰু মছলাখিনি বৰ্তমান ভাজি থকা হৈছে আৰু এইফালে আলু দিলোঁ আলুখিনিও ভাজি লওঁ একেলগে তাৰপিছত কেঁকুৰাৰ যিখিনি টুকুৰা সেইখিনি ইয়াত ঢালি দিম বেছি মানে জুলীয়া নকৰোঁ অকণমান গ্ৰেভি টাইপ কৰিম ভাল লাগে খুব বেছি ভাল লাগে এইফালে দেখিছে কেঁকুৰাখিনি ঢালি দিলোঁ এইখিনি এতিয়া ভজা যাব কিছু সময় কাৰণ আলুখিনিও সিজিব লাগিবতো তো এতিয়া ভাজোঁ এইখিনি অকণমান পানী দি দিয়া যাব নাই এইফালে দেখিছে অকণমান পানী দি দিলোঁ আৰু যিহেতু বহুত বেছি হোৱা নাই বাৰু কেঁকুৰা তথাপিতো আৰু আমি দুটা মানুহে খাম বাইদেউ আৰু মইহে খাম বেলেগ নাখায় চ' আৰু এইফালে দেখিছে ধুনীয়া স্মেলটো আহিছে একচুৱেলি আচলতে বহুদিনৰ মূৰত কেঁকুৰা খাম বুলি ভাবিলোঁ সেইকাৰণে আজি কেঁকুৰা ধৰি লৈ আহিলোঁ পুখুৰীৰ পৰা যোৱাকালি খুব সুন্দৰকৈ গধূলিলৈকে আমাৰ শ্বুটিং হ'ল আৰু আহি আছে অতি সোনকালে আৰু অকণমান কাম বাকী আছে অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছে চাৰিআলি চামেলি বাকীকেইটা খণ্ড চ' মৰম কৰিব লাগিব আশীৰ্বাদ কৰিব লাগিব আপোনালোকে চাব লাগিব একচুৱেলি আৰু এইফালে দেখিছে খুব সুন্দৰকৈ জুই জ্বলি আছে দপদপাই আৰু এইফালে অকণমান পানী চানী দি দিয়া গ'ল আৰু ইয়াৰ কালাৰটো খুব বেছি ধুনীয়া আহিছে এইফালে ফাইনেলি অকণমান পানী দি দিয়া যাব চ' কিছু সময় আৰু উতলিব লাগিব তাৰপিছত আমি পৰিৱেশন কৰিব পাৰিম আৰু ভিডিঅ'টো আঞ্জাখিনিও হ'ব আৰু কিছু সময় পিছতে আৰু ময়ো ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ এইফালে দেখিছে উতলি আছে খুব সুন্দৰকৈ আৰু আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে দেখিছে কালাৰটো কি সুন্দৰ আহিছে চ' ভিডিঅ'টোৰ মাজৰ পৰা মই বিদায় মাগিব বিচাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ জয় আই অসম